নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ টিউচন আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS ফালৰ পৰা MSc নাৰ্ছিং কোৰ্চৰ কাৰণে নটিফিকেশ্যন আহি গ'ল। এই ভিডিঅ'টোত MSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এপ্লিকেশ্যন প্ৰচেছ, এলিজিবল ক্ৰাইটেৰিয়া, এণ্ট্ৰেন্স এক্সাম সকলোবিলাকৰ ওপৰত ডিটেইলছ ভিডিঅ' হ'ব। তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি থৈ দিব। তো এই নটিচখন আপোনালোকে অফিচিয়েল ৱেবছাইট SSUHSৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব, নহ'লে আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে। তো নেক্সট ইয়াতে অফিচিয়েল নটিচত ক্লিক কৰিলে নটিচখন ডাউনলোড হৈ যাব। অফিচিয়েল ৱেবছাইটলৈ ক্লিক কৰিলে অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট হ'ব। আমি প্ৰথমতে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি চাওঁ। তো অফিচিয়েল ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নটিচ এণ্ড অৰ্ডাৰত MSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোড নটিচত ক্লিক কৰিব লাগিব। তাৰপিছত নটিচখন ডাউনলোড হৈ যাব। তো আপোনালোকে এই নটিচখনত সকলোবিলাক ডিটেইলছ চাব পাৰিব। এই নটিচখন জাৰি কৰিছে 25 এপ্ৰিল তাৰিখে, কিন্তু ৱেবছাইটত প্ৰকাশ কৰিছে 29 এপ্ৰিল তাৰিখে। তো এডুকেশ্যনেল নটিচ হয় এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু MSc নাৰ্ছিং কোৰ্চ ইন দ্য কলেজেছ অফ আছাম ফৰ দ্য ছিজন 2025। তো ইয়াৰে যিখন ফৰ্ম আছে সেইখন অফলাইন হ'ব। তো প্ৰেছক্ৰাইব ফৰ্ম, তো আপোনালোকে এই ফৰ্মখন অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীত 2 মে'ৰ পৰা আপোনালোকে লাভ কৰিব। তো যদি যিসকল কেণ্ডিডেটে MSc নাৰ্ছিঙৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে 2 যিটো মে' আছে 2 মে'ৰ পৰা ইয়াৰে ফৰ্মটো ফিল আপ কৰিব লাগিব। তো ফৰ্মখন ক'ত পাব? অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী ইয়াতে পাব। তো ইয়াৰে যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে লাভ কৰিবৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ SBI GMCH ব্ৰাঞ্চত আপোনালোকে 1000 টকা এটা পে' কৰিব লাগিব। তো এইটো ডিমাণ্ড ড্ৰাফ্ট বা বেংকাৰ্ছ চেকৰ থ্ৰু দি আপোনালোক কৰিব লাগিব। নেক্সট লাষ্ট ডেট হৈছে 31 মে' তাৰিখে। তো যিসকলে ইণ্টাৰেষ্টেড হয় 31 মে'ৰ আগতে ইয়াৰে অফলাইন ফৰ্মটো ফিল আপ কৰি ল'ব। আপোনালোকে এটা নন ৰিফাণ্ডেবল ফিজ দিব লাগিব। নন ৰিফাণ্ডেবল ফিজটো হৈছে 5000 টকা। তো এইটো আপোনালোকে কেনেকৈ ফিজটো দিব? তো এই ফিজটো আপোনালোকে SSUHSৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাৰপিছত ফি কালেক্ট অপশ্যনত যাব লাগিব। ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰিব লাগিব। এণ্ট্ৰেন্স এক্সামিনেশ্যন ফিজত ক্লিক কৰিব লাগিব। নেক্সট তাতে কোৰ্চ নামত MSc নাৰ্ছিং ক্লিক কৰাৰ পিছত আপোনালোকৰ অট'মেটিকেলি ফিজটো শ্ব' হ'ব। তো 5000 টকা শ্ব' হ'ব। আপোনালোকে 5000 টকা পে'মেণ্ট কৰি কিনে ৰিচিপ্টখন আপোনালোকে জমা দিব লাগিব। তো নেক্সট দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন ইজ গয়িং টু বি হেল্ড অন 29/6/2025। ইয়াৰে এণ্ট্ৰেন্স এক্সামটো 29 জুন তাৰিখে ছানডে কণ্ডাক্ট হ'ব। সেইটো এণ্ট্ৰেন্স এক্সামটো কেৱল গুৱাহাটীতে কণ্ডাক্ট হ'ব। তো এক্সামটো 10 বজাৰ পৰা 1 বজালৈকে আছে। দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল কনচিষ্ট অফ 100 মাল্টিপল চইচ কুৱেশ্যন। তো 100টা MCQ কুৱেশ্যন আহিব। চিলেবাছখিনি আহিব BSc নাৰ্ছিং কোৰ্চৰ যিখিনি চিলেবাছ আছে সেই কোৰ্চৰ পৰা আহিব। আৰু দেয়াৰ শ্বেল বি ন' নিগেটিভ মাৰ্কিং। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামটোত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আৰু ইয়াৰে এডমিট কাৰ্ডটো আপোনালোকে 16/6/2025 মানে 16 জুন তাৰিখে লাভ কৰিব, 16 জুন তাৰিখে। তো ইয়াৰ এপ্লিকেশ্যন যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন আপোনালোকে অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীৰ পৰা কালেক্ট কৰিব লাগিব। তো ইয়াৰে প্ৰচেছবিলাক অফলাইনে হ'ব। কেৱল ফিজটো যিটো 5000 টকা ফিজ সেইটো আপোনালোকে অনলাইন পে'মেণ্ট কৰি ৰিচিপ্টটো জমা দিব লাগিব। বাকী এপ্লিকেশ্যন ফৰ্মৰ পৰা এডমিট কাৰ্ড এই সকলোবিলাক অফলাইন হয়। এতিয়া নেক্সট এলিজিবল ক্ৰাইটেৰিয়া। তো ইয়াতে কিছুমান এলিজিবল ক্ৰাইটেৰিয়া আছে যিবিলাক আপোনালোকে ফ'ল' কৰিলে বা সেইবিলাক থাকিলে আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম বা এডমিশ্যন ল'ব পাৰিব। কেণ্ডিডেট হু পাছড BSc নাৰ্ছিং ডিগ্ৰী। তো যিসকল কেণ্ডিডেটে BSc নাৰ্ছিংটো পাছ কৰিছে সেইসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। তো BSc নাৰ্ছিং য'ৰ পৰা কৰিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল চমুকৈ INCৰ এপ্ৰুভ হ'ব লাগিব। নেক্সট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। তো ভাৰতৰ এজন বাসিন্দা হ'ব লাগিব। নেক্সট ইয়াতে এটা পইণ্ট আছে মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ফৰ এডমিশ্যন ইনটু গভৰ্ণমেণ্ট কলেজ অফ আছাম। So this will be not be applicable for son, daughter, husband, employee of the government of Assam. তো গভৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকক PRC-খন লাগিব। নেক্সট 4 নম্বৰ পইণ্টটো মাষ্ট হেভ RN/RM or equivalent certificate। তো RN মানে হৈছে ৰেজিষ্টাৰ্ড নাৰ্ছ আৰু RM মানে হৈছে ৰেজিষ্টাৰ্ড মিডৱাইফ।
তো এইখিনি আপোনালোকৰ থাকিব লাগিব। তো প্ৰথমটো RN টোতো BSc নাৰ্ছিং কৰা সকলো থাকিব লাগিব আৰু RM টো GNM পোষ্ট বেছিক কৰা সকলো থাকিব লাগিব। তো নেক্সট 5 নম্বৰ মাষ্ট হেভ এ মিনিমাম 1 year of work experience after basic BSc nursing or minimum 1 year work experience period after post basic BSc nursing। তো 1 বছৰৰ ইয়াতে মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। 6 নম্বৰ পইণ্টটো হৈছে must have secured minimum 55% aggregate marks in BSc nursing, BSc honors, post basic। নেক্সট SC ST ৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকে। তো আপোনালোকে BSc নাৰ্ছিং বা পোষ্ট বেছিক কৰিলে আপোনালোকৰ মিনিমাম 55% থাকিব লাগিব আৰু বাকী কেটেগৰীৰ কাৰণে বা SC ST এইবিলাকৰ কাৰণে 5% ৰিলেক্সেশ্যন আছে। তো ইয়াৰে যিটো আপোনালোকৰ এন্ট্ৰেন্স এক্সাম দিয়াৰ পিছত ৰিজাল্ট আছে সেইটো ৰিজাল্ট অফিচিয়েল ৱেবছাইটতে প্ৰকাশ কৰিব। বাকী আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম এডমিট এইবিলাক অফলাইন হ'ব আৰু চিট ৰিজাৰ্ভেশ্যনটো এজ পাৰ গভাৰ্ণমেণ্ট ৰুল হিচাপে আছে। তো এইখন হৈ গ'ল নটিচখন। তো আপোনালোকে এই নটিচখনৰ সকলোবিলাক তথ্য বুজি পালে। তো নেক্সট চিট কেপাচিটিৰ বিষয়ে চাই লওঁ। তো আপোনালোকে ইয়াৰে ৱেবছাইট তো আছাম নাৰ্ছিং কাউন্সিলৰ ৱেবছাইটত আপোনালোকে ইয়াৰে চিট কেপাচিটি চাব পাৰে। তো লাষ্ট আপডেট 2022তে হৈছিলে। তো 2022ৰ পাছত ইয়াৰে কোনো ধৰণৰ নতুন লিষ্ট দিয়া নাই। তো এই লিষ্টখনো আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ফাৰ্ষ্ট হৈ গ'ল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী। ইয়াতে নাম্বাৰ অফ চিট 25টা আছে, গভাৰ্ণমেণ্ট হয়। LGB ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তেজপুৰ, ইয়াতে 12টা চিট আছে, তো গভাৰ্ণমেণ্ট অফ আছাম। তো নেক্সট ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গোপীনাথ নগৰ বিৰুবাৰী গুৱাহাটী, ইয়াতে 10টা চিট আছে, গভাৰ্ণমেণ্ট অফ আছাম হয়। নেক্সট বাকীকেইখন প্ৰাইভেট আছে। টোটেল ইয়াতে 7খন কলেজৰ নামেই আছে। তো আপোনালোকে 4 নম্বৰখন চাব পাৰে এছিয়ান ইনষ্টিটিউট, তাতে 19টা আছে, প্ৰাইভেট হয়। শংকৰ মাধৱ কলেজ অফ নাৰ্ছিং, ইয়াতে 15টা আছে, প্ৰাইভেট হয়। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং, ইয়াতে 20টা চিট আছে, প্ৰাইভেট হয়। ৰহমান হস্পিটেল কলেজ অফ নাৰ্ছিঙত আছে 10টা, প্ৰাইভেট হয়। CPMS কলেজ অফ নাৰ্ছিং গুৱাহাটী, ইয়াতেও 20টা চিট আছে, প্ৰাইভেট হয়। তো এই নটিচখন বা এইটো যিটো লিষ্ট আছে এই লিষ্টটো 2022ৰ হিচাপতে দিয়া আছে। 2023-24ত আপডেট হৈছে বা 2025ত আপডেট কৰি দিয়ে। তো আমি নিশ্চয় হোৱাটছআপ গ্ৰুপত জনাম। তো আমাৰ হোৱাটছআপ গ্ৰুপৰ লগত আপোনালোকে কানেক্ট হৈ থাকিব আৰু এই নটিচখন আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।